এডভান্টেজ অসমত একত কি হ'ল কি নহ'ল তাৰ উত্তৰটো চি আন্দোলনতে লুকাই আছে। এডভান্টেজ ওৱানৰ সময়ত আমি 60 মান গ'লোঁ, গৈ আকৌ সাপৰ মুখত পৰিলোঁ, তলত নামি আহিলোঁ। গতিকে অসমৰ ৰাইজে যদি এই পৰিৱেশ ৰাখে তেতিয়াহ'লে মই ভাবোঁ যে অসমৰ সমৃদ্ধিশালী ভৱিষ্যতক কোনেও ধৰি ৰাখিব নোৱাৰে। মই আগৰ পৰাই জানো যে সকলো আহিব, সকলোৱে কৰিব বিচাৰিব, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয় আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই নিজে এই এডভান্টেজ আছাম নহয়, অসমৰ এটা ফিউচাৰ এজ এ মেনুফেকচাৰিং হাব অসমক নিৰ্মাণ কৰিবৰ বাবে তেওঁলোকে যোৱা 3 বছৰত বহুত কাম কৰি আছিলে। আগতে আনিলে অসুবিধা যে আমি এজন ইনভেষ্টৰক আনিলোঁ, তেওঁ অসমত আহি বন্ধ দেখিলে, বোমা বিস্ফোৰণ দেখিলে, তেওঁতো আঁতৰি যাব। চ' এই এফৰ্টটো 2018তো আমি লৈছিলোঁ, কিন্তু 2018ৰ পিছত যেতিয়া মানুহে CAৰ আন্দোলন দেখিলে, যিকেইজনে আপোনালোকে বহুতে কয় যে এডভান্টেজ অসমত একত কি হ'ল কি নহ'ল তাৰ উত্তৰটো চি আন্দোলনতে লুকাই আছে। এডভান্টেজ ওৱানৰ সময়ত আমি 60 মান গ'লোঁ, গৈ আকৌ সাপৰ মুখত পৰিলোঁ, তলত নামি আহিলোঁ। গতিকে অসমৰ ৰাইজে যদি এই পৰিৱেশ ৰাখে তেতিয়াহ'লে মই ভাবোঁ যে অসমৰ সমৃদ্ধিশালী ভৱিষ্যতক কোনেও ধৰি ৰাখিব নোৱাৰে। এডভান্টেজ অসমত একত কি হ'ল কি নহ'ল তাৰ উত্তৰটো চি আন্দোলনতে লুকাই আছে। এডভান্টেজ ওৱানৰ সময়ত আমি 60 মান গ'লোঁ, গৈ আকৌ সাপৰ মুখত পৰিলোঁ, তলত নামি আহিলোঁ। গতিকে অসমৰ ৰাইজে যদি এই পৰিৱেশ ৰাখে তেতিয়াহ'লে মই ভাবোঁ যে অসমৰ সমৃদ্ধিশালী ভৱিষ্যতক কোনেও ধৰি ৰাখিব নোৱাৰে। মই আগৰ পৰাই জানো যে সকলো আহিব, সকলোৱে কৰিব বিচাৰিব, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয় আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই নিজে এই এডভান্টেজ আছাম নহয়, অসমৰ এটা ফিউচাৰ এজ এ মেনুফেকচাৰিং হাব অসমক নিৰ্মাণ কৰিবৰ বাবে তেওঁলোকে যোৱা 3 বছৰত বহুত কাম কৰি আছিলে। আগতে আনিলে অসুবিধা যে আমি এজন ইনভেষ্টৰক আনিলোঁ, তেওঁ অসমত আহি বন্ধ দেখিলে, বোমা বিস্ফোৰণ দেখিলে, তেওঁতো আঁতৰি যাব। চ' এই এফৰ্টটো 2018তো আমি লৈছিলোঁ, কিন্তু 2018ৰ পিছত যেতিয়া মানুহে CAৰ আন্দোলন দেখিলে, যিকেইজনে আপোনালোকে বহুতে কয় যে এডভান্টেজ অসমত একত কি হ'ল কি নহ'ল তাৰ উত্তৰটো চি আন্দোলনতে লুকাই আছে। এডভান্টেজ ওৱানৰ সময়ত আমি 60 মান গ'লোঁ, গৈ আকৌ সাপৰ মুখত পৰিলোঁ, তলত নামি আহিলোঁ। গতিকে অসমৰ ৰাইজে যদি এই পৰিৱেশ ৰাখে তেতিয়াহ'লে মই ভাবোঁ যে অসমৰ সমৃদ্ধিশালী ভৱিষ্যতক কোনেও ধৰি ৰাখিব নোৱাৰে। এডভান্টেজ অসমত একত কি হ'ল কি নহ'ল তাৰ উত্তৰটো চি আন্দোলনতে লুকাই আছে। এডভান্টেজ ওৱানৰ সময়ত আমি 60 মান গ'লোঁ, গৈ আকৌ সাপৰ মুখত পৰিলোঁ, তলত নামি আহিলোঁ। গতিকে অসমৰ ৰাইজে যদি এই পৰিৱেশ ৰাখে তেতিয়াহ'লে মই ভাবোঁ যে অসমৰ সমৃদ্ধিশালী ভৱিষ্যতক কোনেও ধৰি ৰাখিব নোৱাৰে।